हेलो फ्रेंड इंग्लिश भाषण यूट्यूब चैनलत आपनालोকক स्वागतम জানাইছো আজি আমি এই ভিডিওটিত ইংৰাজী ডি আখৰেৰে আৰম্ভ হোৱা কিছুমান শব্দৰ অসমীয়াত অৰ্থ জানিম আহক আমি পলম নকৰাকৈ ভিডিওটি আৰম্ভ কৰো সো লেটস বিগিন ডুৱেল ডুৱেল মানে বাহ কৰা ডাল ডাল মানে মূৰ্খ বা নিৰক ড্ৰিম ড্ৰিম মানে সপন বা কল্পনা কৰা ড্ৰবেক ড্ৰবেক মানে অসুবিধা ড্ৰাষ্টিক ড্ৰাষ্টিক মানে অতি তীব্ৰ বা কঠোৰ বা প্ৰচণ্ড ডাউট ডাউট মানে সন্দেহ কৰা বা অবিশ্বাস কৰা ডিসক্লোজ ডিসক্লোজ মানে প্ৰকাশ কৰা ডিসকমফৰ্ট ডিসকমফৰ্ট মানে অসুখী কৰা বা কষ্ট দিয়া ডিসকানেক্ট ডিসকানেক্ট মানে ব্ৰেক কৰা বা পৃথক কৰা ডিসক্ৰিমিনেট ডিসক্ৰিমিনেট মানে হল বিবন্ন কৰা বা ব্ৰেক কৰা ডিসকাস ডিসকাস মানে হল বিচাৰ কৰা বা আলোচনা কৰা ডিসগ্ৰেস ডিসগ্ৰেস মানে হল অপমানিত কৰা ডিকম্পোজ ডিকম্পোজ মানে গলি যোৱা বা পচি যোৱা ডিক্ৰাই ডিক্ৰাই মানে হল নিন্দা কৰা বা দুৰ্নাম কৰা ডিডাক্ট ডিডাক্ট মানে হল বিয়োগ কৰা ডিফেস ডিফেস মানে হল বিকৃত কৰা বা মুছি পেলোৱা ডিফাৰ ডিফাৰ মানে হল স্থগিত ৰাখা বা পলম কৰা ডিফ্ৰড ডিফ্ৰড মানে হল প্ৰতাৰণা কৰা বা অপহৰণ কৰা ডেজ ডেজ মানে হতবুদ্ধি কৰা ডেডলি ডেডলি মানে হল সাংঘাতিক ডিবাৰ ডিবাৰ মানে হল বহিষ্কৃত কৰা বা বাধা দিয়া ডিবেজ ডিবেজ মানে হল নিকৃষ্ট কৰা বা বেয়া বস্তু মিহলি কৰা ডিসেপশন ডিসেপশন মানে হল প্ৰবঞ্চনা বা প্ৰতাৰণা ডিসাইফাৰ ডিসাইফাৰ মানে হল ব্যাখ্যা কৰা ডেফ ডেফ মানে হল কলা বা অমনোযোগী ডিল ডিল মানে হল ব্যৱসায় কৰা বা ব্যৱহাৰ কৰা ডিফিট ডিফিট মানে হল বিফল কৰা বা পৰাজিত কৰা ডিফেন্ড ডিফেন্ড মানে হল ৰক্ষা কৰা ডিফাইন ডিফাইন মানে হল ব্যাখ্যা কৰা ডেডিকেট ডেডিকেট মানে হল উৎসৰ্গা কৰা ডিকে 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 মানে হল কমি যোৱা বা ক্ষয় হোৱা ডিসাইড ডিসাইড মানে হল মীমাংসা কৰা বা সিদ্ধান্তত উপনীত হোৱা ডেকোৰেট ডেকোৰেট মানে হল সজ্জিত কৰা বা ভূষিত কৰা ডিসাইসিভ ডিসাইসিভ মানে হল প্ৰতাৰণা কৰা বা হতাশ কৰা ডিক্লিয়াৰ ডিক্লিয়াৰ মানে হল কোৱা বা প্ৰকাশ কৰা ডিক্ৰিজ ডিক্ৰিজ মানে হল হেৰাক পোৱা বা কম কৰা ডেয়াৰ ডেয়াৰ মানে হল সাহস কৰা ডেম ডেম মানে হল ভিজা বা তিতা ডেঞ্জাৰাছ ডেঞ্জাৰাছ মানে হল বিপদজনক ডাৰ্ক ডাৰ্ক মানে হল অন্ধকাৰময় ডন ডন মানে হল উষা বা ৰাতিপুৱা ডেট ডেট মানে হল মৃত ডিজাইন ডিজাইন মানে হল নক্সা কৰা বা অঁকা ডিজায়াৰ ডিজায়াৰ মানে হল ইচ্ছা কৰা বা প্ৰাৰ্থনা কৰা ডিজিষ্ট ডিজিষ্ট মানে হল বিৰত হোৱা ডিছলেট ডিছলেট মানে হল জনশূন্য কৰা বা বিনষ্ট কৰা ডিস্পেয়াৰ ডিস্পেয়াৰ মানে হল হতাশ নাইবা নিৰাশ হোৱা ডিস্পেচ ডিস্পেচ মানে হল তৎক্ষণাৎ পঠোৱা ডিপাৰ্ট ডিপাৰ্ট মানে হল মৰা বা প্ৰস্থান কৰা ডিপেণ্ড ডিপেণ্ড মানে হল ওলমি থকা বা নিৰ্ভৰ কৰা ডিপ্লিট ডিপ্লিট মানে হল খালী কৰা বা শেষ কৰা ডিপ্ল'ৰ ডিপ্ল'ৰ মানে হল পৰিতাপ কৰা বা বিলাপ কৰা ডিপ'জিট ডিপ'জিট মানে হল স্থাপন কৰা বা জমা কৰা ডিপ্ৰেছিভ ডিপ্ৰেছিভ মানে হল দুখজনক ডিস্পাইজ ডিস্পাইজ মানে হল অৱজ্ঞা কৰা বা ঘৃণা কৰা ডেষ্টিনেশ্যন ডেষ্টিনেশ্যন মানে হল গন্তব্য স্থান বা উদ্দেশ্য ডেষ্ট্ৰয় ডেষ্ট্ৰয় মানে হল ধ্বংস কৰা বা নষ্ট কৰা ডিটেচ
ডিটেচ মানে হ'ল ব্লেক কৰা বা বিচ্ছিন্ন কৰা ডিটেইল মানে হ'ল সবিশেষ বৰ্ণনা কৰা ডেভেলপ মানে হ'ল বিকাশ কৰা ডেভিয়েশ্যন মানে হ'ল বিচ্যুতি বা বিপদগমন বা ভ্ৰম ডিভোট মানে হ'ল উৎসৰ্গা কৰা বা সমৰ্পণ কৰা ডেক্সটেৰিয়াছ মানে হ'ল দক্ষ বা নিপুণ ডিফাৰ মানে হ'ল ব্লেক হোৱা বা অনৈক্য হোৱা ডিফাৰেন্স মানে হ'ল অনৈক্য বা পাৰ্থক্য ডিফিকাল্ট মানে হ'ল টান বা কষ্টদায়ক ডিছগাষ্ট মানে হ'ল ঘৃণা বা বিৰক্তি বা অসন্তুষ্ট কৰা বা বিৰক্ত কৰা ডিছলাইক মানে হ'ল পচন্দ নকৰা বা অনিচ্ছা ডিছঅবে মানে হ'ল অমান্য কৰা ডিছপ্লে মানে হ'ল প্ৰদৰ্শন কৰা বা প্ৰকাশিত কৰা ডিজল্ভ মানে হ'ল ভাঙা বা গলোৱা ডিষ্ট্ৰেছ মানে হ'ল অতিশয় যন্ত্ৰণা বা কষ্ট বা দুখ দিয়া ডিফিউজ মানে ছটিয়াই দিয়া বা ঘোষণা কৰা ডিগনিটি মানে হ'ল মহত্ব বা উচ্চ পদ বা সন্মান ডিলিজেণ্ট মানে হ'ল পৰিশ্ৰমী ডিমিনিছ মানে হ'ল হ্ৰাস কৰা বা কম হোৱা ডাৰ্টি মানে হ'ল অপৰিষ্কাৰ ডিছএপিয়াৰ মানে হ'ল অদৃশ্য হোৱা ডিছএপইণ্ট মানে হ'ল নিৰাশ কৰা ডিচিপ্লিন মানে হ'ল শিক্ষা বা নিয়মানুৱৰ্তিতা বা শৃংখলতা ডিষ্ট্ৰিবিউট মানে হ'ল বিলোৱা বা বগাই দিয়া ডিষ্টাৰ্ব মানে হ'ল বিৰক্ত কৰা বা বাধা দিয়া ডমিনেট মানে হ'ল শাসন কৰা ডেপ্থ মানে হ'ল গভীৰতা ডিচেণ্ট মানে হ'ল উপযুক্ত ডিগ্ৰেড মানে হ'ল পদচ্যুত কৰা বা অপমান কৰা ডিলে মানে হ'ল পলম কৰা বা স্থগিত ৰখা ডিলিট মানে হ'ল মুচি পেলোৱা বা উঠাই পেলোৱা ডেলিব্ৰেটলি মানে হ'ল ইচ্ছাকৃতভাৱে ডেলিচিয়াছ মানে হ'ল সোৱাদ বা তৃপ্তিকৰ ডিলাইট মানে হ'ল সন্তুষ্ট কৰা বা সন্তুষ্ট হোৱা ডেলিভাৰ মানে হ'ল মুক্ত কৰা বা উদ্ধাৰ কৰা ডিমাণ্ড মানে হ'ল দাবী কৰা বা প্ৰশ্ন কৰা বা সোধা ডিমাইজ মানে হ'ল মৃত্যু ডেমক্ৰেচি মানে হ'ল গণতন্ত্ৰ ডেমলিছ মানে হ'ল ধ্বংস কৰা বা ভাঙা ডেমন মানে হ'ল পিচাচ বা দৈত্য বা ভূত ডেনিয়েল মানে হ'ল অস্বীকাৰ বা প্ৰতিবাদ ডিনট মানে হ'ল চিহ্নিত কৰা বা জ্ঞাপন কৰা ডেন্স মানে হ'ল গভীৰ বা ডাঠ ডিনাই মানে হ'ল অস্বীকাৰ কৰা বা অগ্ৰাহ্য কৰা ডিপ্ৰেছিভ মানে হ'ল দুখজনক